এইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোন মুহূৰ্তত কাৰ মৃত্যু আহে এইটো কোনো গম নাপায়। এগৰাকী ষ্টুডেণ্টে UPSC এক্সাম ক্ৰেক কৰিছে আৰু ভাল ৰেংক আনিছে, IAS অফিচাৰ হৈছে, ঘৰলৈ ফূৰ্তিত আহি আছে, হঠাৎ বাটত এক্সিডেণ্ট হ'ল আৰু ল'ৰাটোৰ মৃত্যু, কোনেও গম নাপায়। বিয়া পাতিছে, বৰ যাত্ৰী লগত লৈ পেলাই বিয়া কৰিবৰ কাৰণে আগবাঢ়ি গৈছে, গাড়ী এক্সিডেণ্ট হ'ল, দৰাজনৰ মৃত্যু, গম নাপায়। ছোৱালী লৈ আহি আছে কন্যা আৰু ক'ৰবাত গৈ গাড়ী এক্সিডেণ্ট, খতম। কোনোবা বিহু নাচিবলৈ গৈছে, আহি আছে, এইবাৰেই হৈছে তেনেকৈ। গতিকে কাৰ কেতিয়া কোন মুহূৰ্তত মৃত্যু হয় এইটো কোনেও গম নাপায়। আনকি আমি ৰাতি শুই থাকোঁতেও ইয়াৰ কোনো গেৰেণ্টি নাই যে আমি পিছদিনা সূৰ্য উদয় চাব পাৰিম নে নাই, কোনো গেৰেণ্টি নাই। ৰাতি শুই থাকোঁতেও টোপনিতে মৃত্যু হোৱা এনেকুৱা বহুত ৰেকৰ্ড আছে। শুই থাকোঁতে প্ৰাণ ওলাই গুচি গ'ল, আত্মা গুচি গ'ল, মৃত্যু হ'ল, তেনেকুৱা হ'ব পাৰে। সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোন মুহূৰ্তত কাৰ মৃত্যু আহে কোনেও গম নাপায়। কবিৰ দাসে কৈছিল কাল চিৰহানে হে খাৰা তু কিয় চোৱে নিচিন। আমি ৰাতি শুওঁতে যদি আপোনালোকে এতিয়ালৈকে অভ্যাস কৰা নাই, এটা অভ্যাস কৰক, লাভ হ'ব। শুওঁতে প্ৰায়বিলাকৰ এটা অভ্যাস হৈছে বৰ্তমান য়ং জেনেৰেশ্যনৰ যে মোবাইল চাই চাই শুৱে। আপুনি মোবাইল যেতিয়ালৈকে চাবলৈ ইচ্ছা আছে চালে, তাৰপিছত মোবাইলটো থৈ 1 মিনিট বহক, বহি পেলাই সেই 1 মিনিট সময় আপোনাৰ হৃদয়তে থকা ভগৱন্তজনক আপুনি হাতযোৰ কৰি প্ৰাৰ্থনা কৰক, হে প্ৰভু, দিনটোত যদি অজানিতে কিবা দোষ হৈছে এই সমস্ত দোষ ক্ষমা কৰিবা, মই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, আৰু এই বুলি শুই যাওঁ। যদ কৰচি যদ অশ্নোচি যদ জুহচি দদাচি যদ তপস্যচি কৌন্তেয় তৎ কুৰুষ মদৰ্পণম। নৱম অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্ত মোক অৰ্পণ কৰ। যদি আমি ভগৱানৰ চৰণত ৰাতিটো অৰ্পণ কৰাৰ অভ্যাস কৰোঁ, মানি লওক কোনোবা এজন ব্যক্তিৰ ৰাতি শুই থাকোঁতে মৃত্যু হ'ল, সেইজনেও পৰম গতি লাভ কৰিব পাৰিব। কেনেকৈ? ভগৱানে অৰ্জুনক কৈছে অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি স মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম স্মৰণ কৰি শৰীৰ ত্যাগ কৰিলে সেইজনে মোক পাব। মোক মানে পৰম গতি, তাৰো আৰু পিছত ঘূৰি আহিব নালাগে। ন তদ ভাষয়তে সূৰ্য ন শশাংক ন পাৱক যদ গত্বা না নিৱৰ্তন্তে তদ ধাম পৰমম মম। 5ম অধ্যায় 6 নম্বৰ শ্লোক গীতা। মোৰ যিখন ধাম তাত এয়া চন্দ্ৰ সূৰ্যই প্ৰকাশিত কৰিব নালাগে, স্বপ্ৰকাশিত হৈ থাকে নিজে নিজে, আৰু তালৈ যোৱাৰ পাছত জীৱ পুনৰ ঘূৰি আহিব নালাগে। যদ গত্বা না নিৱৰ্তন্তে, পুনৰ আহিব নালাগে, সেইখন ধাম পাব। কেতিয়া? যদি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লয়। এতিয়া আমি শুবলৈ যাওঁতে আমাৰ শেষ মুহূৰ্ত যিখন সময়লৈকে জাগ্ৰত হৈ আছোঁ, সাৰ পাই হৈ আছোঁ, সাৰ পাই থাকোঁতে আপুনি কৃষ্ণৰ নাম লৈ শুই গ'ল, টোপনিয়ে মৰণে সমান। আপোনাৰ টোপনিতে মৃত্যু হ'ল, কিন্তু যেতিয়ালৈকে সাৰ পাই আছিল তেতিয়ালৈকে কৃষ্ণৰ নাম লৈ আছিল। ৰাতিপুৱা শোৱাৰ পৰা উঠি জাপ মাৰি বিচনাৰ পৰা কেতিয়াও নানামিব। যেনেকৈ আৰ্জেণ্ট খবৰ নহওক কিয়, অকণমান বহক। আপুনি বেলেগ দুটা অৱস্থাত থাকে, হয়তো ডিপ শ্লিপ বা গভীৰ নিদ্ৰা, আৰু নহ'লে স্বপ্ন অৱস্থা। স্বপ্ন অৱস্থা বা গভীৰ নিদ্ৰাৰ পৰা আপুনি জাগ্ৰত অৱস্থালৈ আহিছে। অকণমান শৰীৰটোক বেলেঞ্চ কৰিবৰ কাৰণে সময় দিয়ক, এডজাষ্ট কৰিবৰ কাৰণে। অলপ সময় সাৰ পোৱাৰ পাছত বহক 1 মিনিট, আৰু আকৌ পুনৰ হৃদয়তে হাতযোৰ কৰি প্ৰাৰ্থনা কৰক, হে প্ৰভু, দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, আৰু তাৰপিছত আপুনি যাওক। কেৱল অৰ্পণ। ক'ৰবালৈ যাবলৈ ওলাইছে, হে প্ৰভু, এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, ওলাই যাওক। কিবা খাবলৈ লৈছে, হে প্ৰভু, এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। কাৰণ আপোনাৰ উদৰত যিখিনি পাচন যিখিনি কৰি আছে, ভগৱানে কৈছে সেইজন মই। অহম বৈশ্বানৰ ভূত্বা প্ৰাণীনাম দেহম আশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চামন্যম চতুৰ্বিধম। 5ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই বৈশ্বানৰ হিচাপে, জঠৰগ্নি হিচাপে জীৱৰ উদৰত থাকোঁ, আৰু তেওঁলোকে যি 4 ধৰণৰ ভোজন কৰে, কোনোবাই চোবাই খায়, চেলেকি খায়, পি খায় বা চুপি খায়, এই 4 ধৰণৰ খাদ্য মই পাচন কৰোঁ।
যিজন ভগৱান আমাৰ উদৰত থাকি আমি গ্ৰহণ কৰা খাদ্যখিনি পাচন কৰি আছে, আমাৰ এটা কৰ্তব্য আছে তেওঁৰ চৰণত অৰ্পণ কৰাটো। গতিকে অন্ন লোৱাৰ প্ৰাক মুহূৰ্ততো সেইজন ভগৱানৰ এবাৰ নাম স্মৰণ কৰক, হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। অৰ্পণ কৰিব পৰা বিধৰ হয়নে নহয় এইটো আপোনালোকে চাই ল'ব। প্ৰসাদ জাতীয় হ'ব লাগে। প্ৰভু ভগৱন্তক অৰ্পণ কৰিবলৈ শিকক। প্ৰত্যেকটো কৰ্ম, ৰাতি শুই থাকোঁতে ঈশ্বৰৰ নাম, কাৰণ কোন সময়ত কাৰ মৃত্যু কেনেকৈ আহে কোনেও নাজানে। এজন মানুহ আছিল, তেওঁ ভাবিলে যে মই যদি পৃথিৱীৰ অজস্ৰ ধন সম্পত্তি মোৰ নিজৰ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীত আটাইতকৈ সুখী মানুহ মই হ'ম। এইটোৱে আমাৰ প্ৰত্যেকৰে ভাৱ। এতিয়াও টকাটোৱে ভাবে যে মোৰ যদি অজস্ৰ ধন টকা পইচা হয় মই পৃথিৱীৰ আটাইতকৈ সুখী হ'ম। আমাক বহুতে প্ৰশ্নও কৰে সেইকাৰণে যে তুমি চেণ্ট্ৰেল ডিপাৰ্টমেণ্টত এনেকুৱা ক্লাছ 1 গেজেটেড অফিচাৰৰ চাকৰি বাদ দি এনেকৈ ভকতৰ মাজত ঘূৰি ফুৰিছা, কিডাল পাইছা তুমি? কি লাভ হৈছে? লাভ লোকচানটো এইটো আমি জানো, প্ৰভুৱে জানে, কাৰণ চবেই গম নাপায়, চবতে আনন্দ চবৰে নাই। কোনোবাই পইচাটোকে মেইন বুলি ভাবিছে। মানুহজনে ভাবিলে যদি মই অজস্ৰ ধন টকা পইচা গোটাই ল'ব পাৰোঁ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। আৰু এটা কথা আপোনালোকে বুজি লওক, জীৱনত যদি আপোনালোকৰ কিবা লক্ষ্য আছে যে মই তাত যাব বিচাৰিছোঁ, মোৰ ডেষ্টিনেশ্যন লক্ষ্য সেইটো, ছাত্ৰ ছাত্ৰী অভিভাৱক যোনে নহওক কিয়, XYZ, যদি আপোনালোকে ভাবে যে মোৰ লক্ষ্যস্থান সেইটো, মই তাত যাব বিচাৰিছোঁ, একো ডাঙৰ কথা নহয়, আপোনালোকেও পাৰিব। একেদিনাই 10টা ষ্টেপ উঠিব নোৱাৰে, এইটো একদম ৰাইট। একেদিনাই আপুনি জাপ মাৰি গৈ পেলাই ডেষ্টিনেশ্যন পাব নোৱাৰে, কিন্তু লাহে লাহে যাব পাৰিব। তাৰ কাৰণে দুটা কথা মাত্ৰ মনত ৰাখিব লাগিব বছ। ছাত্ৰ ছাত্ৰীয়ে যদি ভাবে যে মই মোৰ সেইটো লক্ষ্যত যাব বিচাৰিছোঁ, 100% পাৰিব। মাত্ৰ দুটা কথা মনত ৰাখিব লাগে। আমাৰ ভিতৰত দুটা শক্তি আছে, এটাক কৈছে অনুকূল শক্তি, ফেভাৰেবল ফ'ৰ্চ, আৰু এটাক কৈছে প্ৰতিকূল শক্তি, যিটোৱে বাধা দিয়ে, অবষ্টেকল। এই দুটা শক্তিক ভালদৰে বুজি ল'ব লাগে। আপুনি যেতিয়া এটা লক্ষ্য এটা নিৰ্ধাৰণ কৰে যে মই অমুকত যাব বিচাৰিছোঁ, সেইটো মোৰ স্থান, আপোনাৰ লক্ষ্য নিৰ্ধাৰণ হোৱাৰ লগে লগে যিটো ফেভাৰেবল ফ'ৰ্চ বা অনুকূল শক্তি, এই অনুকূল শক্তিটোৱে আপোনাক সহায় কৰা আৰম্ভ কৰি দিব। আপুনি তালৈ কেনেকৈ যাব পাৰে তাৰ কাৰণে বিভিন্ন ভিতৰৰ পৰা আপোনাক উপদেশ আহি থাকিব। উদাহৰণ লৈ বুজক, এজনী